ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে আমি মল ৰোডত খোজকাঢ়ি কেফেত গৈছিলোঁ, ক্লক টাৱাৰৰ সন্মুখত ফটো উঠিলোঁ আৰু হোটেলত আহি আমি ভাত খালোঁ। আজি দাৰ্জিলিং টুৰৰ এইটো ভিডিঅ' হৈছে 6 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ 5টা ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে। আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আমি তাৰ পিছত হোটেলত আহি আমি কি প্লেন কৰিলোঁ আৰু কি সেফটি মেথড এপ্লাই কৰিলোঁ। যিহেতু আমি দুয়োটাই ফিমেল আছিলোঁ, ফুৰিবলৈ গৈছোঁ। এই টিপছবোৰ পাবলৈ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। ট্ৰেভেলিং সম্পৰ্কীয় কিছুমান টিপছ এণ্ড ট্ৰিক্স এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ বিচাৰিম। যদিও আপোনালোকে সেই বিষয়ে জানেই, তথাপি এই ভিডিঅ'ৰ মাধ্যমত মই শ্বেয়াৰ কৰিম। সেইবোৰৰ মাজত প্ৰথমটোৱে হ'ল আগতীয়াকৈ হোটেল, যাতায়াত আৰু প্ৰয়োজনীয় বুকিং কনফাৰ্ম কৰি ৰখাটো খুবেই প্ৰয়োজন। নিজৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত নিজৰ সম্পূৰ্ণ ট্ৰিপ প্লেন আৰু লাইভ লোকেশ্যন পঠাই ৰখা। খুব বেছি ৰাতিলৈকে বাহিৰত নথকাটোৱেই ভাল। নগদ টকা লগতে UPI, ATM কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ বিকল্প ৰখা। ইমাৰ্জেঞ্চি কণ্টেক্ট, পুলিচ আৰু এম্বুলেন্সৰ নম্বৰ ছেভ কৰি ৰখা। অচিনাকি মানুহৰ পৰা খোৱা বস্তু কিংবা পানী গ্ৰহণ নকৰা। নিজৰ বেগ, ফোন আৰু মূল্যৱান সামগ্ৰী সদায় নিজৰ ওচৰত ৰখা। যেনেকুৱা পুৰা ট্ৰিপটোত আপোনালোকে ভিডিঅ'ত চাব পাৰিব, আমি কোমৰত বা বুকুত এটা বেগ ওলমাই থৈছিলো। তাতে আমাৰ মোবাইল, পাৰ্চ আৰু লাগতিয়াল সামগ্ৰীবোৰ আছিল। অত্যাধিক ব্যক্তিগত তথ্য অচিনাকি মানুহৰ ওচৰত কিংবা ড্ৰাইভাৰৰ লগতো ইমান কথা নাপাতা। গুগল মেপ অফলাইন ডাউনলোড কৰি ৰখাটোও খুব প্ৰয়োজন, কাৰণ নেট নাথাকিলেও যাতে সহায় হয়। কমফৰ্টেবল জোতা আৰু ৱেডাৰ অনুসৰি কাপোৰ, এইটো অলপ বিস্তাৰিত কৈছো কাৰণ আপোনালোকে যদি ফুৰিবলৈ গৈছে আপোনালোকৰ বহুত খোজ কাঢ়িব লাগিব। সেইবাবে এটা ভাল ব্ৰেণ্ডৰ কমফৰ্টেবল জোতা ইউজ কৰিব। আৰু লগতে এটা মিথ শুনিবলৈ পোৱা যায় যে দাৰ্জিলিঙত বহুত ঠাণ্ডা। ৰাতিপুৱা 7টাৰ পিছত তাত একেবাৰেই ঠাণ্ডা নহয়, একদম নৰ্মেল টেম্পাৰেচাৰ। দাৰ্জিলিং হৈছে নাতিশীতোষ্ণ অঞ্চল, না অতি শীত না অতি উষ্ণ। আপোনালোকৰ যি মৰ্জি তাকেই পিন্ধিব পাৰিব, মাথো এটা ঠাণ্ডাৰ কাপোৰ লৈ যাব তাতেই হ'ব। লৈ নগলেও হ'ব, তাতে গৰম কাপোৰ কিনিবলৈ পোৱা যায় খুব ৰিজনেবল প্ৰাইজত। প্ৰয়োজনীয় ঔষধ পাতি, নিজৰ ব্যৱহাৰ কৰা ঔষধ পাতি চব যাতে নিজৰ লগত থাকে সেইটো মূৰত ৰাখিব লাগিব। আৰু যিমান সম্ভৱ নিজৰ সাৱধানতা মেইনটেইন কৰাটো খুবেই প্ৰয়োজন। যেনেকুৱা আমি কি কৰিছিলো, আমাৰ ৰুমটোত যিহেতু আমি দুটাই আছিলো, দূৰ দেশত হোটেল ৰুমত আছিলো, আমি কাক বিলিভ কৰিবলৈ যাম। সেইকাৰণে দুৱাৰৰ সন্মুখত বেগবোৰ ৰাখিছিলো আৰু হেণ্ডেলটোত কইন এটা থৈছিলো, যাতে কিবা কাৰণত যদি হেণ্ডেলটো হিলে তেনেহলে আমাৰ টোপনি ভাঙি যাব, এলাৰ্মৰ নিচিনা কাম কৰিব। এইটো টোটালি বেবীৰ বুদ্ধি আছিল, খুব ভাল বুদ্ধি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰিব। মই মাথো ভিডিঅ'হে কৰি দিছো। ইমান ধুনীয়া এটা সাৱধানতাৰ বুদ্ধি দিয়াৰ বাবে বেবী চাহাক এই ভিডিঅ'টোৰ মাধ্যমত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। যদিও আমাৰ হোটেলৰ ষ্টাফ বিলাক বহুত ভাল আছিল, বহুত কাইণ্ড বিহেভিয়াৰ আছিল, তথাপি আমি কাক বিলিভ কৰিব যাম, আমি দুজনীয়ে ছোৱালী গৈছিলো। এই টিপছবোৰৰ মাজত আপোনালোকে কোন কেইটা খুব মেইনটেইন কৰে মোক কমেন্ট সেকশনত জনাবচোন। আৰু যদি আপোনালোকৰ কিবা আইডিয়া থাকে তেনেহলে মোক কমেন্ট সেকশনত জনাব। নেক্সট ট্ৰিপত মই সেইবিলাকো এপ্লাই কৰিম। যদিও আমি ঘৰৰ পৰা দূৰত আছিলো, স্কিন কেয়াৰ বাদ নাযাব। ভিডিঅ'ত দেখাৰ দৰে আমি স্কিন কেয়াৰ কৰি আছিলো। প্ৰথমতেই টোনাৰ দি কিনে স্কিনটোক হাইড্ৰেটেড কৰি ললো, কাৰণ গোটেই দিন ফুৰিছো, স্কিনৰ ওপৰত খুব ধকল গৈছে, কাৰণ অলপ চলপ মেকআপটো কৰিছো আৰু লগতে গোটেই দিন ধূলি বালি আৰু ৰ'দটো লাগিছেই। স্কিনটো টোনাৰে দি হাইড্ৰেটেড কৰাৰ পিছত মই ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰিম। ইয়াতে আপোনালোকে যিকোনো ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰে। মই নিভিয়া সফ্ট ময়শ্চাৰাইজাৰটো ইউজ কৰি আছো। আপোনালোকে গোটেই দিন যিমানেই ছানস্ক্ৰীম লগাই নুফুৰক কিয়, নাইট স্কিন কেয়াৰটো যদি আপোনালোকে নকৰে আপোনালোকৰ স্কিনটো প্ৰিপেয়াৰ নহয়, টেনিং, ৰেচেছ এইবোৰ সোনকালে পৰিব। এইবাৰ লগাই আছো বেবী বডি অইল। ৱেডাৰৰ কাৰণে তাতে স্কিন বেছিকে ড্ৰাই হৈ যায়। তো গাইজ, স্কিন কেয়াৰ কৰাৰ পিছত আমি শুই গৈছো। ইয়াৰ পিছত ৰাতিপুৱা উঠি আমি ক'ত গ'লো আৰু কি কৰিলো, কি খালো, এই সকলোবোৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশন নিশ্চয়কৈ জনাব। মই আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। ভিডিঅ'ৰ কোন পাৰ্টটো চবতকে বেছি ভাল লাগিছে কমেন্ট সেকশনত জনাব। ভিডিঅ'ৰ নেক্সট পাৰ্ট পাবলৈ হলে ফলো কিংবা সাবস্ক্ৰাইব কৰি দিব। তো গাইজ, আজিলৈ আহি আছো, লগ পাম আন এটা ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই বাই।